নমস্কাৰ ছাত্ৰসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি আৰু পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় ছাত্ৰসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সেই গুৰুত্বপূৰ্ণ খবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, কৰ্মচাৰী পৰিষদৰ তামুলপুৰ জিলাত এখনি সভাত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা আৰু সভাপতি দীপেন শৰ্মা ডাঙৰীয়াই বক্তব্য আগবঢ়াই কয় যে যদিও এতিয়া ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ সমস্যা নাই, তথাপিতো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুকেইটা সমস্যা আছে, যিবোৰ সমস্যা ৰাজ্য চৰকাৰে অতি শীঘ্ৰে সমাধান কৰিব লাগে। কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা ডাঙৰীয়াই কয় যে শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি অন্যান্য কৰ্মচাৰীসকলৰ দৰে লাভ কৰিব লাগে বুলি দাবী জনাই অহাৰ পাছত 24 দিনলৈ আৰ্জিত ছুটি বৃদ্ধিৰ অনুমোদিত ফাইলটো মুখ্যমন্ত্ৰীৰ টেবুলৰ পৰা ওলাই অহা নাই। 2006 চনৰ পাছত নিযুক্ত চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে। তেতিয়া কৰ্মচাৰী পৰিষদে স্পষ্ট কৰে যে কৰ্মচাৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন হ'বই লাগিব। কৰ্মচাৰী পৰিষদে কেতিয়াও এই দাবীৰ পৰা আঁতৰি নাহে। কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই লগতে কৈছে যে অসমৰ কৰ্মচাৰী সমাজৰ মুখত এতিয়া হাঁহি নাই। ভয় শংকাই কৰ্মচাৰীসকলক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে। সেয়েহে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰিব লাগে। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।